ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ দলৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া ডাঙৰীয়া, আজি আমাৰ মাজত উপস্থিত চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, বিহালী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত ঘাটুৱাৰ ডাঙৰীয়া, ধলাই সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক নিহাৰঞ্জন দাস ডাঙৰীয়া, আমাৰ দলৰ সন্মানীয় বিধায়কসকল, আজি উপস্থিত কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে যোৱাকালিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ আছিল। অসমত বহু সময়ৰ পিছত 5টা বিধানসভা সমষ্টিত একেলগে উপনিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু যদি আমি চাবলৈ যাওঁ, উপনিৰ্বাচন হোৱা আটাইকেইটা সিটৰে এটা বিশেষ ভৌগোলিক অৱস্থান আছিল। মধ্য অসমৰ ৰাইজৰ মনৰ উমান পাবলৈ চামগুৰি সমষ্টিত, উত্তৰ অসমৰ ৰাইজৰ মনৰ উমান পাবলৈ বিহালী সমষ্টিত, বৰাক উপত্যকাৰ ৰাইজৰ মনৰ উমান পাবলৈ ধলাই সমষ্টিত, বিটিআৰৰ ৰাইজৰ মনৰ উমান পাবলৈ চিডলি সমষ্টিত আৰু নামনি অসমৰ ৰাইজৰ মনৰ উমান পাবলৈ বঙাইগাঁও সমষ্টিত, অৰ্থাৎ উজনি অসমক বাদ দিলে আৰু পাহাৰীয়া জিলা দুখনক বাদ দিলে আমাৰ ৰাজ্যৰ প্ৰতিটো ভৌগোলিক খণ্ডতে একোটাকৈ বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই উপনিৰ্বাচনৰ ফলাফলে কৰবাত নহয় কৰবাত সেই অঞ্চলৰ ৰাইজৰ মনৰ চিন্তাধাৰাৰ এক প্ৰতিফলন ঘটাবলৈ সক্ষম হৈছিল বা আমি আশা কৰিব পাৰো যে ই ৰাইজৰ মনৰ লুকাই থকা বিভিন্ন কথা আমাক কৈ গৈছিল। 4টা বিধানসভা সমষ্টি আমাৰ দল আৰু মিত্ৰ দলৰ অধীনত আছিল। এটা সমষ্টি কংগ্ৰেছ দলৰ অধীনত যোৱা 25 বছৰৰ পৰা আছিল। আমাৰ দলৰ বাবে চামগুৰি সমষ্টি এটা কঠিন সমষ্টি আছিল, কিয়নো সেই সমষ্টিটোৰ জনগাঁথনি ভাৰতীয় জনতা পাৰ্টিৰ যিসকলে আমাৰ দলক ভোট দিয়ে বা ইমান দিনে আমাক ভোট দি আহিছে, তাক সেই সমষ্টিটোৰ জনগাঁথনিয়ে প্ৰতিফলন কৰা নাছিল। বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক যিদিনাখন মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি নিৰ্বাচনত উঠিবৰ কাৰণে অনুৰোধ কৰিছিলো, সেইদিনাখন আমি মনত অলপ সময়ৰ কাৰণেও চিন্তা কৰা নাছিলো যে সিটটোত আমি জিকিব পাৰিম। বৰহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ব্যতিক্ৰম আছিল, যোনে মোক বাৰে বাৰে কৈছিল যে চামগুৰি সমষ্টিত আমি জয়লাভ কৰিব পাৰিম। বহুদিন ধৰি ৰাজনীতিত আছো। কৰিমগঞ্জ লোকসভা সমষ্টিৰ আমাৰ বিজয়ে মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ এটা ইংগিত আমাক দিছিল। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হৈছে
যে আমি কাকো তুষ্টিকৰণ নকৰো কিন্তু ন্যায় প্ৰদানত আমি পাৰ্থক্যই নকৰো এপিজমেন্ট টু নান জাস্টিস টু অল আজি যদি আপোনালোকে চাব যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া দৰিদ্ৰজনক আবাস দিয়ে তেওঁ সেই দৰিদ্ৰজন কোন ধৰ্মৰ তাৰ বিষয়ে তেওঁ সন্ধান নলয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আয়ুষ্মান ভাৰতৰ সুবিধা আগবঢ়ায় তেতিয়া আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীজন কোন ধৰ্মৰ অন্তৰ্ভুক্ত তাৰ বিষয়েও তেওঁ সন্ধান নলয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি পদাঙ্ক তাক অনুকৰণ কৰি আজি অসমত যেতিয়া আমি চৰকাৰী আঁচনি নিৰ্মাণ কৰো আমি প্ৰতিটো বিধানসভা সমষ্টিতে সেই আঁচনিৰ সুফল যাতে পোৱা যায় তাৰ বাবে আমি প্ৰচেষ্টা কৰো নিযুত মইনা আঁচনি ৰূপায়ণ কৰোতে আমি হিতাধিকাৰীজনৰ ধৰ্ম নিবিচাৰো অৰুণোদয় আঁচনিও দিব যাওঁতে আমি হিতাধিকাৰীজনৰ ধৰ্ম নিবিচাৰো আৰু সেই কাৰণে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতি যি নীতিৰ আধাৰ হল যে কাকো আমি তুষ্টিকৰণ নকৰো কিন্তু আমি সকলোকে ন্যায় প্ৰদান কৰিম এই নীতিৰ আধাৰতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক মহামন্ত্ৰ দিছিল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস কংগ্ৰেছ দলৰ লগত আমাৰ পাৰ্থক্য হল যে সাচাৰ কমিটিৰ দৰে বিভিন্ন আয়োগ গঠন কৰি এটা বিশেষ বৰ্গ তেওঁলোকে তুষ্টিকৰণ কৰিব বিচাৰে ৰাষ্ট্ৰৰ সম্পদৰ প্ৰথম অধিকাৰ এটা বিশেষ ধৰ্ম বুলি তেওঁলোকে ক'ব বিচাৰে আমি ক'ব বিচাৰো যে ৰাষ্ট্ৰৰ সম্পদৰ প্ৰথম অধিকাৰ দৰিদ্ৰজনক তেওঁ লাগিলে যি ধৰ্মৰে নহওক কিয় আৰু এই নীতিৰ প্ৰেৰণাতে আমি কাম কৰিছিলো আৰু যোৱা লোকসভা নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিত আমি চমকপ্ৰদ সাফল্য লাভ কৰিছিলো য'ত নেকি 65% ধৰ্মীয় সংখ্যালঘু লোক বাস কৰে সেই সমষ্টিটোত আমাৰ সংখ্যা গুৰু লোকৰ বিপৰীতে 2 লাখ ভোট ধৰ্মীয় সংখ্যালঘু লোকৰ বেছি আছিল আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত কৰিমগঞ্জ এটা অসম্ভৱ সমষ্টি ৰূপে আমি ভাবি লৈছিলো ৰাজনীতিত প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে আমি প্ৰত্যাহ্বান লৈছিলো আৰু আমাৰ সকলোৰে ঐকান্তিক প্ৰচেষ্টাত কৰিমগঞ্জ সমষ্টিত আমি অভূতপূৰ্ব বিজয় লাভ কৰিছিলো আগতে এটা কথা আছিল যে ইউডিএফ আৰু কংগ্ৰেছৰ ভোট বিভাজনত বিজেপি জিকিছে কিন্তু কৰিমগঞ্জত আমি তেতিয়া ইলেকশ্যন জিকিছিলো যেতিয়া ইউডিএফ দলে কোনো ভোট পাবলৈ সক্ষম হোৱা নাছিল আমি ভোট বিভাজনত নহয় আমি সকলো ধৰ্মৰ ভোটেৰে আমি কৰিমগঞ্জ সমষ্টি জয়লাভ কৰিব পাৰিছিলো অসমৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিয়ে 65% সংখ্যালঘু লোক থকা কৰিমগঞ্জৰ দৰে সিট জিকাটো এটা অনন্য ঘটনা আছিল কিন্তু সেই সময়ত সংবাদ মাধ্যমেই হওক বা আন যিসকল ৰাজনীতিত জড়িত তেওঁলোকে কৰিমগঞ্জৰ পৰা দৃষ্টি আঁতৰাই আনি যোৰহাটত দৃষ্টি সীমাবদ্ধ কৰিলে তাৰ কাৰণ আছিল যে এতিয়াও আমি কৰবাত নহয় কৰবাত ৰাজতন্ত্ৰৰ মানসিকতাৰ পৰা আমি আঁতৰি আহিব পৰা নাই কৰবাত যদি কোনোবা মুখ্যমন্ত্ৰী লৰা জিকে কৰবাত যদি কোনোবা প্ৰধানমন্ত্ৰী লৰা জিকে আপোনালোকে দেখিব যে নিউজ পেপাৰ বা টেলিভিছনত বেছি সময়
সেই নেতাজনৰ বিষয়ে এতিয়াও কোৱা হয়। প্ৰিয়ংকা গান্ধীৰ ৱেনাৰ্ডৰ বিজয় মিডিয়া আৰু পেপাৰত যিমান ৰাখিছে সেই ধৰণৰ বিজয় নান্দেৰৰ লোকসভাত জিকা কংগ্ৰেছৰে সাংসদ তেওঁৰ বিষয়ে আলোচনা কৰা হোৱা নাই। দুইটাই কংগ্ৰেছ জিকিছে, কিন্তু ৱেনাৰ্ডে যদি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে, সাধাৰণ ঘৰত জন্মা লোকজনৰ দৃষ্টি আকৰ্ষণ কৰা নাই। ভাৰতীয় জনতা পাৰ্টি সাধাৰণ লোকৰ দল। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়টো আমি সেই সময়ছোৱাত যোৰহাট বেছিকৈ আলোচনা কৰিছিলো, কৰিমগঞ্জ কমকৈ আলোচনা কৰিছিলো। কাৰণ কৰবাত নহয় কৰবাত আমি এতিয়াও সকলো সেই মানসিকতাৰ আমি কৰবাত নহয় কৰবাত বন্দী হৈ আছো। আমি যেতিয়া কৰবাত ৰাজপুত্ৰ, প্ৰধানমন্ত্ৰীৰ পুত্ৰ, মুখ্যমন্ত্ৰীৰ পুত্ৰ কৰবাত যেতিয়া সাফল্য লাভ কৰে, গোটেই সমাজে তেওঁলৈকে দৃষ্টি লৈ যায়। কিন্তু যিসকলে দৃষ্টি নিক্ষেপ কৰে তেওঁলোকে নিজেও জানে যে এই মানুহজন আৰু আমি একে নহয়। আমি সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, সাধাৰণ ব্যক্তি এজন জিকাটো আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ, ৰাজ পৰিয়ালৰ ব্যক্তি এজন জিকাটো আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ কথা নহয়। সকলো এটাই চিট। সংসদত যোৰহাটৰ যিমান অধিকাৰ আছে, কৰিমগঞ্জৰো সিমানেই অধিকাৰ আছে। কিন্তু অসমৰ সংবাদ মাধ্যম আৰু অসমৰ ৰাজনীতিৰ লোকসকলে কৰিমগঞ্জৰ বিশাল বিজয়ৰ প্ৰশংসাৰ পৰা ভাৰতীয় জনতা পাৰ্টিক 100 যোজন দূৰত ৰাখিলে। আৰু যোৱা নিৰ্বাচনৰ মই ৰাজনীতি বিভাগৰ ছাত্ৰ হিচাপে যোৱা লোকসভা ইলেকশ্যনৰ যদি কোনোবা এটা ৰিজাল্ট সংবাদ মাধ্যমত আলোচনা হ'ব লাগিছিল, সেইটো আছিল যে 65% সংখ্যালঘু লোক থকা চিট এটাত বিজেপি দলে চাহ বাগিচাৰ শ্ৰমিক এজনৰ সন্তানক কেনেকে জিকাই আনিলে। কিন্তু সেই আলোচনা সেই সময়ত কৰা হোৱা নাছিল। কাৰণ কৰবাত নহয় কৰবাত নীলা তেজৰ ৰাজনীতিৰ আৱৰ্তত আমি সকলোৱে বন্দী হৈ আছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়াই কয় যে কলনিয়েল পাৱাৰৰ চিন্তাৰ পৰা আমি আঁতৰিব লাগে, দাসত্বৰ যুগৰ পৰা আমি আঁতৰিব লাগে, যেতিয়া তেওঁ ৰেচ কৰ্চ লোকসেৱা ৰোডলৈ পৰ্যবেক্ষিত কৰে, উদ্দেশ্য মোদী ডাঙৰীয়াৰ এটাই যে সাধাৰণ পৰিয়ালৰ লৰাই কিয় ৰাজনীতি কৰিব নোৱাৰে। আজিও মোদী ডাঙৰীয়াৰ টুইটত তেওঁ কেনেকে সাধাৰণ ঘৰৰ লৰাক নেশ্যনেল লিডাৰশ্বিপ ট্ৰেইনিং দি ৰাজনীতিত আনিব খুজিছে তাৰ বিষয়ে আজিৰ দিনটোতো তেওঁ চৰ্চা কৰিছে। চামুগুৰিৰ নিৰ্বাচন সেই দৃষ্টিৰে কৰিমগঞ্জত আমি পোৱা সফলতাৰ এক এক্সটেনশন, এক সম্প্ৰসাৰণ। ইয়াৰ মাজত কংগ্ৰেছ দলে ক'ব পাৰে যে বিজেপিয়ে সংখ্যালঘু লোকৰ ভোট বিচাৰিছে, কিন্তু এই সময়ছোৱাৰ মাজতে বিজেপি দলে কচুতলিত উচ্ছেদো কৰিছে। আৰু এই সময়ছোৱাৰ কৰিমগঞ্জৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি কাজিৰঙাত উচ্ছেদ কৰিছো। অৰ্থাৎ আমাৰ দলৰ কৰ্ম পদ্ধতি আমি কতো পৰিৱৰ্তন কৰা নাই। আমাৰ দলৰ কৰ্ম পদ্ধতি আৰু এই সময়ছোৱাৰ মাজতে অসমৰ 25,000 সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীয়ে নিযুত মইনা আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিছে। অৰ্থাৎ তুষ্টিকৰণ নহয়, সকলোকে ন্যায় প্ৰদান। আজি এই নীতিক ধীৰে লাহে লাহে অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকেও মানি লৈছে আৰু অসমৰ ৰাজনীতি এনেকৈ আগবাঢ়িব বুলি আজি আমি সকলো নিশ্চিত হৈছো। কৰিমগঞ্জ বিধানসভাৰ লোকসভাৰ নিৰ্বাচনৰ চমকপ্ৰদ বিজয়ৰ পিছত আজি চামুগুৰিৰ সংখ্যালঘু জনসাধাৰণে সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোক এজনক ভোট দি জয়লাভ কৰোৱাটো এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ ফল। 65 to 75% ভোটাৰ কোন ধৰ্মীয় সংখ্যালঘু।
আৰু বিজয়ী প্ৰাৰ্থীজন কোন? বিজয়ী প্ৰাৰ্থীজন সংখ্যাগুৰু সম্প্ৰদায়ৰ লোক আৰু সেই সমষ্টিৰো বাসিন্দা নহয়। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ অটুট বিশ্বাসে প্ৰাপ্তিৰ এক নতুন দিগন্তলৈ আমাক লৈ গৈছে। মই আজি নিশ্চয় উল্লেখ কৰিম 2016 চনত যিখন পঞ্চায়তত জিতু গোস্বামী ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ গৈছিলো, চাৰিওফালৰ পৰা শিল লাঠি, তেতিয়া মই বিধায়ক এজনো নাছিলো, ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আছিলো, কংগ্ৰেছৰ পৰা ৰিজাইন দিছিলো, MLA এৰি দিছিলো, গতিকে লগত নিৰাপত্তাও যথেষ্ট নাছিলে আৰু এক প্ৰকাৰ জিতু গোস্বামী আৰু মই প্ৰাণ হাতত লৈ মোৱামাৰী পঞ্চায়তৰ পৰা আমি সিদিনাখন আঁতৰি আহিছিলো আৰু আমাৰ লগত থকা অজস্ৰজন আঘাতপ্ৰাপ্ত হৈছিল। 2016 চনত সেই দিনটোত মনৰ ভিতৰত এটা আশা পুহি ৰাখিছিলো, জীৱনকালত কেতিয়াবা এই সমষ্টিটোত আমি বিজয়ী হম আৰু সেই আশা যে বাস্তৱত ৰূপ পাব তাক ময়ো ভবা নাছিলো। পৰৱৰ্তী সময়ত অসমৰ মই বিত্তমন্ত্ৰী হলো, কেতিয়াও পুলিচো পঠোৱা নাছিলো, কেতিয়াও কেছো ৰেজিষ্টাৰ কৰা নাছিলো আৰু ভিডিঅ'ত ফটো কেইটা থকাৰ পিছতো সেই ফটোত আবদ্ধ হৈ থকা ল'ৰা কেইজননো কোন এবাৰৰ বাবেও কাকো সোধা নাছিলো। কাৰণ ৰাজনীতিৰ যি সুখ আৰু দুখ সি ৰাজনীতিৰ পথাৰতে তাৰ হিচাপ হ'ব লাগিব, আৰক্ষী আৰু আদালতৰ মজিয়াত নহয়। আৰু আজি সেই সুন্দৰ বিজয়ে আৰু সেই সমষ্টিটোতে সেই পঞ্চায়তটোতে 100% সংখ্যালঘু থকাৰ পিছতো আমি মাত্ৰ 35টা ভোটত হাৰিছো। অৰ্থাৎ 50-50 আমি 51 হ'ব নোৱাৰিলেও 49.5% মানুহে আমাক ভোট দিছে। অৰ্থাৎ যোৱা 2016 পৰা 24লৈ আমি সকলোৱে কৰা কৰ্মযজ্ঞ আৰু অসমৰ জাতীয় জীৱনৰ হকে কৰি অহা কামে এদিন আমাক লাঠিলৈ মাৰিবলৈ উদ্যত হোৱা ব্যক্তিৰ মাজত আজি আশাৰ সঞ্চাৰ কৰিব পাৰিছে। কৰবাত নহয় কৰবাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাৰ এক নতুন মনোভাৱ সকলোৰে মনত আজি আহি পৰিছে। চামগুৰি সমষ্টিৰ বিজয় আমাৰ বাবে এটা অতিকে সুন্দৰ বিজয় আৰু সেই সুন্দৰ বিজয় আৰু সুন্দৰ হৈ যায় যেতিয়া বিজয়ীজনৰ নাম ডিপ্লু ৰঞ্জন শৰ্মা হয়। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ অতিকে আদৰৰ আৰু আমি দলত যোগদান কৰা দিনটোৰ পৰা আৰু তাৰ আগৰ পৰা দলটোক নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা ডিপ্লু ৰঞ্জন শৰ্মাৰ বিজয়ে আজি শদিয়াৰ পৰা ধুবুৰীলৈ, শিলচৰৰ পৰা লখিমপুৰ ধেমাজিলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মনত সাহস দিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ্যকৰ্তাক ন্যায় দিয়ে। কৰবাত পলম হয় কিন্তু ন্যায় দিয়াৰ পৰা কতো আঁতৰি নাহে। এই কথা ডিপ্লু ৰঞ্জন শৰ্মাৰ বিজয়ে আমাৰ সমস্ত কাৰ্যকৰ্তা সকললৈকে এটা ডাঙৰ মেছেজ পঠিয়াইছে, এটা ডাঙৰ সুন্দৰ বাণী পঠিয়াইছে। মই ডিপ্লু ৰঞ্জন শৰ্মাক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাম, কাৰণ মই নিজে জানিছিলো যে চামগুৰিত মই জিকুৱাব নোৱাৰো, জিকে যদি জিকিব, জিকাৰ জিতু গোস্বামীৰ বাদে কোনেও মনত ভাবা নাছিল যে এইটো সমষ্টি জিকিব। ডিপ্লু ৰঞ্জন শৰ্মাক যেতিয়া মই অনুৰোধ কৰিছিলো যে ডিপ্লু তুমি খেলিব লাগে, হাৰিবা মই জানো, কিন্তু তুমি দলৰ কাৰণে খেলিব লাগে, তেওঁ তৎকালীনভাৱে মোক কৈছিলে দাদা আপুনি যেতিয়া কৈছে মই খেলিম। অৰ্থাৎ এনে ধৰণৰ কাৰ্যকৰ্তা আমাৰ সকলোৰে বাবে গৌৰৱ। ভাৰতীয় জনতা পাৰ্টিৰ মাজতে এনেকুৱা কাৰ্যকৰ্তা আছে আৰু সেইবাবে আমাৰ দলটো ব্যতিক্ৰম। আমাক কোৱা হয় পাৰ্টি উইথ এ ডিফাৰেন্স। বিহালী সমষ্টিত অপৰাজিতাই কলে যে এইটো বহুত চৰ্চিত আছিলে,
মোৰ দৃষ্টিত বিহালী সমষ্টি এটা কাৰণেই চৰ্চিত আছিলে যে তাত ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক প্ৰাৰ্থিত্ব দিছিল। তাৰ বাদে বিহালীৰ নিৰ্বাচনৰ আন কি বিশেষত্ব আছিল মই নাজানো। এটা বিশেষত্ব আছিল যে ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ লাইনত থকা চকীদাৰৰ ল'ৰা এজনকো টিকট দিব সাহস কৰে আৰু সেই চাহ বাগিচাৰ চকীদাৰৰ ল'ৰাজন জিকিবনে নাই। এই নিৰ্বাচনত যদি বিহালীৰ একমাত্ৰ বিশেষত্ব আছিল সেইটোৱে বিশেষত্ব আছিল। কাৰোবাৰ দুখন হোটেল আছিল, কোনোবা ভাল ব্যৱসায় কৰিছিল। এই সকলোৰে বিপৰীতে কাৰোবাক ৰাজ পৰিয়ালৰ সদস্যই সমৰ্থন কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে কাক সমৰ্থন কৰিছিল? চাহ বাগিচাৰ চকীদাৰ, যোনে দিগন্ত ঘাটোৱাৰক আজিও নাজানে। তেওঁৰ দেউতাকে নিজে চাহ বাগিচাৰ চকীদাৰ আছিল আৰু বাগিচাৰ লাইনত দিগন্ত ঘাটোৱাৰৰ জন্ম। আৰু দিগন্ত ঘাটোৱাৰ সেই সময়ত নিৰ্বাচন খেলিছিল যিটো সময়ত আমাৰ দলৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী বিচৰাটো এটা সেই সময়ত টান কাম আছিল। দিগন্ত ঘাটোৱাৰে যিকোনো কাৰণতে নহওক বিশ্বনাথ সমষ্টিত বহুবাৰ টিকটো খুজিছিল, টিকট দিব পৰা নাছিলো। কেতিয়াও দলত বিৰোধিতা কৰাৰ এটা উদাহৰণো তেওঁ আমাক কেতিয়াও দাঙি ধৰা নাছিল। টিকট পোৱাৰ পিছত দুবাৰ টিকট নোপোৱাৰ পিছত মই প্ৰত্যেকবাৰে দিগন্তক কৈছিলো, দিগন্ত উপায় নাই, দিব নোৱাৰিলো, বেয়া নাপাবা, কাম কৰিব লাগিব। আৰু মনত এটাও প্ৰশ্ন নোহোৱাকৈ দিগন্ত ঘাটোৱাৰে বিশ্বনাথ সমষ্টিৰ বিধায়কগৰাকী জিকিবলৈ যোৱা দুইটা নিৰ্বাচনতে অহু পুৰুষাৰ্থ কৰা মই নিজ চকুৰে দেখিছিলো। বিপ্লৱ ৰঞ্জন শৰ্মাৰ দৰে দিগন্ত ঘাটোৱাৰ এটা অৱহেলিত সমাজৰ পৰা আমি যেনেকে বোকাত পদুম জন্মে তেনেকে বাগিচাৰ লাইনৰ পৰা আজি আমি এজন বিধায়ক কৰিব পাৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ বাবে ইও এক গৌৰৱৰ মুহূৰ্ত। কোনে ৰাজ পৰিয়ালৰ ল'ৰাই প্ৰচাৰ কৰিছিল সি চৰ্চাই হ'ব নালাগিছিল। চৰ্চা হ'ব লাগিছিল যে বিজেপিয়ে এজন ব্যৱসায়ীৰ বিপৰীতে বাগিচাৰ চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক টিকট দিব কেনেকে সাহস কৰিল। কিন্তু আমি কাৰ কাৰণে সাহস কৰিছিলো? বিহালী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছিল। ৰঞ্জিত দত্ত ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছিল। বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক চেনেহ কৰিব, মৰম কৰিব, সি আমাৰ অটুট বিশ্বাস আছিল। আজি আমি পাৰ্চেণ্টেজত ক'ত জিকি যোৱা নাই, আমি কোনো বিজয়কে আমি ক'তো লঘু কৰিব খোজা নাই। বিহালীৰ যিসকল ৰাইজে আমাক ভোট দিছে আৰু যিসকল ৰাইজে আমাক ভোট দিয়া নাই সকলোকে আমি একেলগে সেৱা কৰিম। আৰু মই বিশ্বাস কৰো যে 2021ৰ পিছত 2026ত আমি আকৌ বিহালীৰ সমষ্টি বহুত ভোটত জিকিম। আজিয়ে কোনোবাই লিখি লওক, বিহালী সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। বিহালী আৰু বিজেপিৰ একাত্ম সম্পৰ্ক, কংগ্ৰেছৰ যেতিয়া গৌৰৱ উজ্জ্বল মুহূৰ্তটো বিহালীত ৰঞ্জিত দত্ত ডাঙৰীয়া বিজয়ী হৈছিল। বিহালী এনেকুৱা এটা সমষ্টি যাৰ শিপা ভাৰতীয় জনতা পাৰ্টিৰ শিপাৰ লগত জড়িত হৈ আছে। মই আজিৰ এই সুন্দৰ মুহূৰ্তত বিহালীৰ ৰাইজৰ প্ৰতি মই আকৌ এবাৰ মোৰ সেৱা আগবঢ়াইছো আৰু বিহালীৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ সংকল্প আজি আকৌ এবাৰ আমি গুৱাহাটীৰ পৰাই দোহাৰিছো। ধলাই সমষ্টিত নিহাৰঞ্জন দাস, আমি বহুতে নাজানো নিহাৰঞ্জন দাসৰো জীৱন কোনো ৰাজ পৰিয়ালৰ পৰা অহা নহয়। সৰু পৰিয়ালক টিউচন কৰি ল'ৰা ছোৱালীক পঢ়ুৱাই ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি আৰু বিভিন্ন ধৰণে সমাজত প্ৰতিকূলৰ পৰা প্ৰতিকূল পৰিৱেশতো সংগ্ৰাম কৰি নিহাৰঞ্জন দাসে ভাৰতীয় জনতা পাৰ্টিক নিষ্ঠাৰে সৈতে সেৱা কৰি আহিছিল। আজি আমাৰ দলৰ 3জন বিজয়ী প্ৰাৰ্থী, কাৰো দেউতাক মাকৰ নাম আমি নাজানো। কোনোবাই যদি ইয়াত জানে যদি মই নাজানো। বিপ্লৱ ৰঞ্জন শৰ্মাৰ দেউতাক শ্ৰদ্ধাৰ, দিগন্ত ঘাটোৱাৰৰ পিতৃ শ্ৰদ্ধাৰ আৰু নিহাৰঞ্জন দাসৰো পিতৃ শ্ৰদ্ধাৰ, পিতৃ আমাৰ সন্মানৰ
কিন্তু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া পিতৃৰ পৰিচয়ে নহয় নিজৰ পৰিচয়েৰে নিজক ডাঙৰ কৰা তিনিওজন বিধায়কক আজি ভাৰতীয় জনতা পাৰ্টিয়ে জিকাব পাৰিছে। মই সকলোকে অনুৰোধ কৰিম সাধাৰণ ৰাইজৰ ওপৰত বিশ্বাস ৰাখিব। যিসকলৰ পিতৃক মৰম কৰে শ্ৰদ্ধা কৰে চিকিৎসালয়ত থকা পিতৃক সেৱাৰ বাবে যিজনে সৰ্বস্ব কৰিব পাৰে আৰু কোনে সৰ্বস্ব কৰিব পাৰে যেতিয়া সেই ব্যক্তিজন সাধাৰণ পৰিয়ালত জন্ম হয়। ৰজা ঘৰৰ সন্তানে ৰজাৰ পৰা বংশৰ ঐতিহ্য ল'ব, কিন্তু জীৱনৰ প্ৰয়োজনৰ সময়ত সাধাৰণ ঘৰৰ লৰাই পিতৃক যিমান সেৱা কৰিব তেওঁ কেতিয়াও নকৰে। সেয়া মই তেনে বহু ইতিহাসৰ সাক্ষী হৈ আছো, আপোনালোকেও তেনেকুৱা বহু ইতিহাস দেখিছে। আজি মই এটাই কথা কম, ভাৰতীয় জনতা পাৰ্টি সাধাৰণ পৰিয়ালৰ সদস্য। আমাৰ প্ৰধানমন্ত্ৰীয়ে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিল। আমাৰ আদৰ্শ নৰেন্দ্ৰ মোদী, আমাৰ আদৰ্শ ৰাজ পৰিয়াল নহয়। কংগ্ৰেছৰ বাবে আদৰ্শ ৰাজ পৰিয়াল প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী যিমান নাম আছে। আমাৰ আদৰ্শ নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী। সদায় আনন্দ কৰিব কৰিমগঞ্জৰ বিজয়লৈ, কাৰণ সাধাৰণ ঘৰৰ পৰিয়ালত বিজেপি জিকাই আনে। আনন্দ কৰিব চামুগুৰি, বিহালী আৰু ধলাইৰ বিজয়ক লৈ, কাৰণ সাধাৰণ পৰিয়ালৰ লোকক অসাধাৰণ কৰিব পৰা ক্ষমতা অকল ভাৰতীয় জনতা পাৰ্টিৰ। সাধাৰণ পৰিয়ালৰ লৰাক অসাধাৰণ কৰি নিৰ্মাণ কৰিব পৰা শক্তি এটা ৰাজনৈতিক দলৰ আছে, এইটো ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছ দলক সুধিব যে দলৰ শীৰ্ষতম নেতৃত্বৰ পদটো কোনোবা সাধাৰণ পৰিয়ালক এৰি দিব পাৰিব নেকি? নামত যোনে নহওক ক্ষমতাৰ বাক জৰিডাল তেওঁলোকে সাধাৰণ পৰিয়ালক এৰি দিব নোৱাৰে। কিন্তু আমাৰ দলৰ আজিৰ সভাপতি, আজিৰ প্ৰধানমন্ত্ৰীও সাধাৰণ ঘৰৰ, আৰু 200 বছৰ পিছৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী আৰু সভাপতিও সাধাৰণ ঘৰৰ ব্যক্তি হৈ থাকিব। আৰু সেইকাৰণে এই দলটোত আমাৰ দৰে লোকৰ স্থান আছে। সেইকাৰণে এই দলত আমিবোৰ বিধায়ক, সংসদ, পৌৰসভাৰ সদস্য, মুখ্যমন্ত্ৰী আৰু যি আমি আমাৰ যোগ্যতাৰ যোগেৰে পাব পাৰো সেইখিনি আমি পাব পাৰো। সেয়েহে মই আজিৰ দিনটোত পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক, ভাৰতীয় জনতা পাৰ্টি যি এটা পাৰ্টি উঠে ডিফাৰেন্স, এটা ব্যতিক্ৰমী দল, য'ত কাৰ্যকৰ্তাক সুযোগ পালেই সন্মান দিয়া হয়, সেই দলটোৰ লগত আকৌ এবাৰ নিজকে জড়িত হবৰ বাবে অনুৰোধ কৰিলো। এই তিনিওজন ব্যক্তিৰ সফলতাৰ ইতিহাসে আমাক সোঁৱৰাই দিয়ে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ দল আছিল, কাৰ্যকৰ্তাৰ দল হৈ আছে আৰু ভৱিষ্যতেও কাৰ্যকৰ্তাৰ দল হৈ থাকিব। সন্মানৰ বন্ধুসকল, আমাৰ দলটোৱে 3খন আসন বিজয়ৰ লগে লগে আমি আৰু এটা অভূতপূৰ্ব সন্মানৰ অধিকাৰী হলো। আজিৰ পৰা অসম বিধানসভাত আমি আমাৰ মিত্ৰ দলৰ অবিহনেও আমি সংখ্যাগৰিষ্ঠতা দললৈ ৰূপান্তৰ হলো। অৰ্থাৎ আজি আমাৰ দলৰ যিমান কেইজন সদস্য আছে সেই সদস্যৰে আমি অসম বিধানসভাত সংখ্যাগৰিষ্ঠ দল। বোধহয় বহুদিনৰ পিছত আমি এনে এক সন্মানৰ অধিকাৰী হ'ব পাৰিছো। মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাইছো। ভাৰতীয় জনতা পাৰ্টিয়ে মিত্ৰতাক বিশ্বাস কৰে। বিহালী সমষ্টি 2021 চনত CPI MLA প্ৰতিদ্বন্দ্বিতা কৰিছিল বিৰোধী মিত্ৰ গোষ্ঠীৰ হৈ। আজি সেই সমষ্টিটো কংগ্ৰেছে কাঢ়ি ললে, এটলিষ্ট প্ৰতিদ্বন্দ্বিতাৰ কাৰণে। দুইটাই হাৰিলেহেঁতেন, হাৰাটো কনফাৰ্ম আছিল, কিন্তু হাৰিবৰ অধিকাৰটো মিত্ৰ দলক নিদিল। হাৰাৰ অধিকাৰটো তেওঁলোকে মিত্ৰ দলক দিব খোজা নাছিল। হৰাটো প্ৰথম দিনৰ পৰাই কনফাৰ্ম আছিল, কিন্তু যে হাৰিবনো এওঁ কোনে? হাৰিও যদি মই হাৰিম, জিকিও যদি মই জিকিম। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে বিনা দ্বিধাই 2021 চনত
বঙাইগাঁও আসনখন আমি অসম গণ পৰিষদ দলক এৰি দিছিলো আৰু সিডলি বিধানসভাৰ আসনখন UPPL দলক এৰি দিছিলো নিৰ্বাচনৰ ঘোষণা হোৱাৰ দিনাই মই আমাৰ বঙাইগাঁওৰ কাৰ্যকৰ্তাসকলক কৈছিলো যে 2026 লৈকে আমি মিত্ৰতাৰ ধৰ্ম ভংগ নকৰো আপোনালোকৰ মনত আছে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পৰা BPF দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতো সোণোৱাল ডাঙৰীয়াই প্ৰমিলা ৰাণী ব্ৰহ্ম ৰিহন দৈমাৰী চন্দন ব্ৰহ্মক মন্ত্ৰীসভাৰ পৰা বাদ দিয়া নাছিল আমাৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে কিন্তু আমি তেওঁলোকক মন্ত্ৰীসভাৰ পৰা আঁতৰি যাব দিয়া নাছিলো কাৰণ 5 বছৰৰ কাৰণে মিত্ৰতা হৈছিল কোনোবাই আমাক এৰিলেও আমি তেওঁলোকক এৰি নিদিওঁ ই আমাৰ ধৰ্ম আছিল আমি সেই ধৰ্মক পালন কৰি তুৰন্ত নিৰ্বাচন হোৱাৰ লগে লগে আমি কৈছিলো যে AGPয়ে বঙাইগাঁৱত খেলিব সিডলিত UPPL দলে খেলিব বিতৰ্কৰ আৰম্ভই আমি হ'ব দিয়া নাছিলো আৰু তাৰ ফলত আজি বিজেপি আৰু AGP দলে বিজেপি UPPL দলে এক সমন্বিত কাৰ্যসূচীৰ জৰিয়তে বঙাইগাঁও দীপ্তিময়ী চৌধুৰী আৰু সিডলিত নিৰ্মল ব্ৰহ্ম ৰাইজৰ আশীৰ্বাদত আমি বিজয় গৌৰৱ বিজয় মালা পিন্ধুৱাবলৈ সক্ষম হলো ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই শ্ৰীমতী দীপ্তিময়ী চৌধুৰী আৰু নিৰ্মল ব্ৰহ্ম ডাঙৰীয়া আৰু লগতে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক উষ্ণ অভিনন্দন জনাইছো মিত্ৰ দলৰ সফলতা আমি কৰবাত নহয় কৰবাত অলপ সহযোগিতা আগবঢ়াবলৈ পাই আমি গৌৰৱান্বিত ভাৰতীয় জনতা পাৰ্টিয়ে এনেকৈ মিত্ৰতা ধৰ্ম আগলৈ পালন কৰিব আৰু আমি এনে ধৰণে অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ প্ৰচেষ্টা কৰিম 5 গৰাকী মন্ত্ৰীয়ে এই গোটেই সমষ্টিকেইটাৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল সামুগুৰি সমষ্টিত আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা বিহালী সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকা ধলাই সমষ্টিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সিডলি সমষ্টিত মন্ত্ৰী অশোক সিংঘাল আৰু বঙাইগাঁও সমষ্টিত মন্ত্ৰী ৰঞ্জিত দাস মই আটাইকেইগৰাকীকে তেওঁলোকৰ বিজয়ৰ বাবে আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাইছো সামুগুৰি সমষ্টিত জিতু গোস্বামীৰ আপ্ৰাণ প্ৰচেষ্টা বিহালী সমষ্টিত ৰঞ্জিত দত্তৰ আপ্ৰাণ প্ৰচেষ্টা আৰু ধলাই সমষ্টিত বিজয়ৰ বাবে পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ আপ্ৰাণ প্ৰচেষ্টাই আমাৰ সঁচাকৈয়ে দৃষ্টি আকৰ্ষণ কৰিছে আমি তেওঁলোককো ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি আকৌ এবাৰ অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো এই পাঁচোখন জিলা সমিতি আৰু জিলা সমিতিৰ লগত আমাৰ দলৰ বুথ পৰ্যায়লৈ সকলো কাৰ্যকৰ্তাই যি ধৰণে আমাৰ দলটোক সেৱা কৰিলে ৰাইজৰ মাজলৈ আমাৰ দলটোক লৈ গৈ বিজয়ী কৰি উভতাই লৈ আহিলে মই জিলা ভাৰতীয় জনতা পাৰ্টিৰ পৰা মণ্ডল বুথৰ প্ৰতি গৰাকী কাৰ্যকৰ্তাক উষ্ণ অভিনন্দন জনাইছো আমাৰ দলত ভৱেশ কলিতা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পৰা প্ৰতিটো দিনাই আমি বিজয়ৰ তিলক পিন্ধিছো আজি মই ভাৰতীয় জনতা পাৰ্টিৰ সকলোৰে হৈ ভৱেশ কলিতা ডাঙৰীয়াক 5টা সমষ্টিৰ বিজয়ৰ বাবে উষ্ণ অভিনন্দন জনাইছো তেখেতৰ নেতৃত্বই আমাক সদায় শক্তিশালী কৰিছে আৰু আমি তেখেতৰ অধীনত দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰি আমি যি প্ৰেৰণা পাইছো তাৰ বাবে আমাৰ দলৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ জনাইছো আমাৰ দলৰ সাংগঠনিক সম্পাদক रविंद्र राजू जी ने 500 समष्टि का दौरा किया लोगों को मिला लोगों को उत्साहित किया लोगों को प्रेरणा दिया मैं इसीलिए रविंद्र राजू जी को बहुत बहुत धन्यवाद और आभार देता हूं और मैं मानता हूं उनका निरंतर परामर्श से हम हमेशा आगे ही बढ़ते जाऊंगा और मैं ये विश्वास भी करता हूं आज हमारा बीच में
हमारे प्रभारी हरीश द्विवेदी जी उपस्थित नहीं है, लेकिन हरीश द्विवेदी जी ने भी सारे कॉन्स्टिट्यूएंसी में दिया, सारे लोगों को मिला और हमारा कार्यकर्ता को बहुत ही उत्साहित किया। इसीलिए मैं हमारा प्रभारी हरीश द्विवेदी जी को बहुत बहुत साधुवाद देता हूं और आगे भी उनका मार्गदर्शन का आशा करता हूं। कार्यकर्ता सकल आमार बाबे जोआ केइटामान दिन एक आनंदर दिन आछिल। विधायक सकले जितु धरणे विधानसभा समष्टि बिलाकत गई बुथ कार्यकर्तार दरे काम करिছিল, हि सचाকৈ एक शिकिबलगिया अभिज्ञता आछिल। विधायक मंत्री सकलोए समष्टि बिलाकत गई बुथ कार्यकर्तार दरे काम करिছিল। आमी भाबो आमार दলৰ মাজত সেই সাহস আছে যে মন্ত্ৰীও সময়ত বুথ কাৰ্যকৰ্তা হ'ব পাৰে। মই ভাবো এই চিন্তাধাৰাক আমি অনাগত দিনত আগুৱাই লৈ যাব লাগিব। আজি এই অভিনন্দন অনুষ্ঠানৰ মাজতে আমি আৰু এটা কথা মনত পেলাম যে এইবাৰ সংগঠন পৰ্বত ভাৰতীয় জনতা পাৰ্টিয়ে ৬২ লাখতকৈও অধিক সদস্য আমি অন্তৰ্ভুক্ত কৰিব পাৰিছো। ই ভাৰতীয় জনতা পাৰ্টিৰ বাবে এক অভূতপূৰ্ব সফলতা। কাৰোবাৰ ঘৰত বহি স্লিপ বনাই আমি মেম্বাৰ কৰা নাই, সকলোৰে মোবাইলেদি ফোন আহিছে, মোবাইললৈ OTP আহিছে, তেওঁ নিজৰ ডেটা দিছে, তাৰ পিছত আমি ৬২ লাখ সদস্য কৰিব পাৰিছো। ইমান ট্ৰান্সপাৰেন্টলি আৰু ইমান স্পষ্ট আৰু সুন্দৰভাৱে সদস্য ভৰ্তিৰ অভিযান ভাৰতীয় ৰাজনীতিৰ এক অভূতপূৰ্ব সফলতা। দেশতো ভাৰতীয় জনতা পাৰ্টিয়ে চাইনিজ কমিউনিষ্ট পাৰ্টিতকৈ বেছি সদস্য সংখ্যা পুনৰ ভৰ্তি কৰি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হল আৰু অসমতো আমাক নিৰ্ধাৰণ কৰি দিয়া ৬০ লাখ ভোটতকৈ অধিক ভোট পাই আমি আমাৰ সংগঠন শক্তি আৰু সংগঠনৰ প্ৰতি ৰাইজৰ ভাল পোৱাক আমি দেখুৱাবলৈ আকৌ এবাৰ সক্ষম হলো। আজি যদি আমি চাও কেতিয়াবা কেতিয়াবা কোনোবাই কয় যে আপোনালোকৰ ৪০,০০০ মেম্বাৰ, সমষ্টিটোত ৪০,০০০ ভোট নাপালে, বিহালীত ৪০,০০০ মেম্বাৰ আছিল, আমি ৫০,০০০ ভোট পাইছো। অৰ্থাৎ প্ৰতিগৰাকী বিজেপিৰ সদস্যই বিজেপিক ভোট দিছে। এনেধৰণৰ সুন্দৰ পৰিৱেশ আমাৰ বাবে অতি আনন্দৰ কথা। এতিয়া আমাৰ সংগঠন পৰ্ব আৰম্ভ হৈছে। বুথৰ সভাপতি আমাৰ নিৰ্বাচনৰ কেন্দ্ৰবিন্দু। মই আশা কৰো সকলোৱে বুথ সভাপতি নিৰ্বাচন অতিকে